ডবকাৰ কাঞ্চি বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন ছাত্ৰৰ সংকটজনক অৱস্থাত এগৰাকী ছাত্ৰী দ্ৰুতবেগী ট্ৰিপাৰে মহতিয়াই যায় বাইকেৰে গৈ থকা দুই কলেজীয়া ছাত্ৰ ছাত্ৰী দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰজনৰ নাম সাজিদ বুলি জানিব পৰা গৈছে। নীলবাগান চাৰ্চ মিছন জুনিয়ৰ কলেজৰ ছাত্ৰ আছিল সাজিদ। ইপিনে আহত ছাত্ৰীগৰাকী ডবকা হাজি আনফৰালি কলেজৰ সামিনা বেগম বুলি জানিব পৰা গৈছে। উন্নত চিকিৎসাৰ বাবে ছাত্ৰীগৰাকীক হোজাই হাম হস্পিটেললৈ প্ৰেৰণ কৰে। ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। ৰাতি অলপ 10:30 মানত মোক ফোন কৰিলে মোৰ কলেজীয়া ষ্টুডেণ্ট এজনে লাইফ কেয়াৰৰ পৰা, যে ছাৰ আমাৰ কলেজৰ এনেকে ষ্টুডেণ্ট দুজন এক্সিডেণ্ট হৈছে, এজন স্পট নগাঁও ৰেফাৰ কৰিলে আৰু ছোৱালী এজনী ইয়াতে আছে লাইফ কেয়াৰত। মই কৈছোঁ মই অলপ আনপ্ৰিপেয়াৰ্ড হৈ আছোঁ, কলেজতো কাম আছে, আহি আছোঁ। মই বেলেগ ছাৰ এজনক ফোন কৰিলোঁ, তেওঁ হয়তো বা কণ্ডলেঞ্চত ব্যস্ত হৈ আছিলে। তেওঁ ওলাই আহি গম পালোঁ যে ল'ৰাজন চাৰ্চ ইণ্টাৰনেশ্যনেলত পঢ়ে আৰু ছোৱালীজনী আমাৰ এইবাৰ FYGB ফাৰ্ষ্ট ছেমিষ্টাৰৰ হাতীখালী নে ক'ৰ ছোৱালীগুৰি। কাৰণ আমি ইমানটো নতুন ষ্টুডেণ্ট, এতিয়াও আমি ভালকৈ ইণ্ট্ৰডিউচ হ'ব পৰা নাই, আই কাৰ্ডো নাই তাইৰ লগত। গতিকে তাই লাইফ কেয়াৰত আছে। খুব চিভিয়াৰ এক্সিডেণ্ট, কোনোবা মিনি ডাম্পাৰে মাৰি গৈছে, ডাম্পাৰটো ধৰিব পৰা নাই। তো লগত মই আৰু এটা কথা ক'ব পাৰিছোঁ, ল'ৰাটোৰ কিন্তু হেলমেটো নাছিলে। ইমান প্ৰশাসনে, চৰকাৰে, অনুষ্ঠানবিলাকে ইমান এৱাৰনেছ কৰি আছে যে হেলমেট কৰি, তো তাৰ মাজতে কেনেকৈ হেলমেট নোহোৱাকৈ ৰোডত উঠে, এইটো এটা বৰ ৰহস্যপূৰ্ণ কথা। শুনা পাইছে, মই স্পট আপোনাৰ ইয়াত পাবই, এই ডবকা 38 হস্পিটেলত আছে। আৰু ছোৱালীজনী চিভিয়াৰ কণ্ডিশ্যন, লাইফ কেয়াৰৰ পৰা এতিয়া নগাঁৱলৈ ৰেফাৰ কৰিলে নে গুৱাহাটীলৈ। মই যাব ওলাইছিলোঁ, এতিয়া মোৰ লগৰ ল'ৰা ছোৱালী লৈ পেলাই, ষ্টুডেণ্ট লৈ পেলাই মই শুনা পালোঁ যে ইয়াতে আছোঁ। এতিয়া মই এইটো গম নাপাওঁ, মানে কোনো ছোৱালীজনীৰ নাম সামিনা বেগম, ল'ৰাজনৰ নাম সাজিদ। আমাৰ ষ্টুডেণ্ট নহয়, আনফাৰলি কলেজ ষ্টুডেণ্ট নহয়, আমাৰ নহয়, ছোৱালীজনী আমাৰ। সিহঁত দুটা একেলগে আহি আছিলে বোধহয়, ৰোডতে এইটো হৈছে। ল'ৰা আৰু ছোৱালী, মানে ল'ৰাজন আছিল আমাৰ, মানে ল'ৰাজন চাচৰ ষ্টুডেণ্ট হয়, HS দিব, এই বছৰ HS দিব। আৰু ছোৱালীজন আমাৰ আনফৰালিৰ, মানে ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট হয়, আনফৰালিৰ ষ্টুডেণ্ট। কিন্তু এতিয়ালৈকে মানে ID কাৰ্ড দিয়া হোৱা নাই। মানে গম পোৱা গৈছে, মানে মানুহে কৈছে আৰু গম মানে তথ্য লৈ মানে গম পোৱা গৈছে, এইজন মানে আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট হয়। ছোৱালীজনী মানে আহোঁতে এখন মানে ডম্পাৰৰ লগত, সৰু ডিপি ডম্পাৰ যিবিলাক আছে সেইবিলাকৰ লগত মানে খুন্দা মাৰি, এতিয়া যিজন ছোৱালী আছে, ছোৱালীজন লাইফ কেয়াৰত, শুনা পাইছোঁ লাইফ কেয়াৰত আছে, ভৰ্তি হৈ আছে, বা ৰিলিজ দিলে নে সেইটো নাজানো। কিন্তু ল'ৰাজন ডাইৰেক্টলি মৰি গ'লে। কিন্তু ল'ৰাজন আমাৰ কলেজৰ নহয়, মানে বেলেগ কলেজৰ। এইজন নাম সাজিদ, ষ্টুডেণ্ট সাজিদ, মানে ছাত্ৰৰ ষ্টুডেণ্ট হয়। ছোৱালীজনী আনফৰালি কলেজৰ নাম হৈছে সামিনা বেগম, ফাৰ্ষ্ট ছেমিষ্টাৰ, বাইক লৈ।